যুদ্ধত আমাৰ পৰাজয় হৈছে যজ্ঞখিনি পৰাজয় হৈছে কিন্তু কিন্তু কেনেকৈ পৰাজয় হ'ল মই অস্বস্থামাৰ লগত ৰণ কৰি থাকোঁতে কৰ্ণৰ দুৰ্জয় বিক্ৰমে আহি আমাৰ বেহু ভেদ কৰি সকলোকে পৰাজয় কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল কিন্তু তেওঁ চেষ্টা ব্যৰ্থ হ'ল সেইবাবে চিন্তা নকৰিব নাথ আপোনাৰ সকল ভালে থাকিলে কৌৰৱে একো হানি কৰিব নোৱাৰে হ'ব পাৰে কিন্তু মই আজি ধৰ্মৰাজাৰ আগত কেনেকৈ মুখ দেখুৱাম কিহেৰে দাদাক প্ৰমোদ দিম মই যদি গুৰুৰ পুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোঁ হয় অনুতাপ নকৰিব নাথ অনুতাপ কৰি লাভ নাই সঁচা কিন্তু আজি জয়ে সেই অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বঢ়াব প্ৰতিদিনে পৰাস্ত হৈ ভগ্ন সাক্ষী হোৱা পুৰুষেনাক যথেষ্ট উৎসাহ দিব নাথ এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশা কৰিব নোৱাৰে যদিহে ধৰ্ম আছে যদিহে পাপ পুণ্যৰ বিচাৰ আছে তেনেহলে সেই অহংকাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব কৃষ্ণা নাথ তোমাৰ বাক্যই যেন সত্য হয় নাথ মহাৰাজ আহিছে মহাৰাজ আহিছে